Hello my dear students, welcome to my social media platform. আজি আমি এই ভিডিওত ক্লাস 6 ৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ প্ৰথম অধ্যায় জীৱ আৰু ইয়াৰ চৌপাশ এটো লেসনৰ অনুশীলনীত দিয়া প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। কোৱেশ্চন নম্বৰ 9 দিয়া আছে আৱাসস্থলী কি? এটা প্ৰশ্ন দিছে, গতিকে আমি উত্তৰটো কেনেকৈ লিখিম? উদ্ভিদ বা জীৱই যি পৰিৱেশত বাস কৰে তাকে সিহঁতৰ আৱাসস্থলী বুলি কোৱা হয়। নেক্সট কোৱেশ্চন নম্বৰ 2, মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে? এটা প্ৰশ্ন দিছে। কেকটাছ হ'ল এবিধ উদ্ভিদ যি উদ্ভিদ কেৱল মৰুভূমিত পোৱা যায় আৰু আমি জানো যে মৰুভূমিত পানীৰ যথেষ্ট অভাৱ। এনেকুৱা অভাৱৰ মাজতে কেকটাছ উদ্ভিদে কেনেকৈ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে আৰু গ্ৰহণ কৰে আৰু তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে? এটা প্ৰশ্ন দিছে, গতিকে আমি উত্তৰটো কেনেকৈ লিখিম? উত্তৰ, আমি জানো যে কেকটাছ উদ্ভিদৰ পাত নাথাকে যাৰ বাবে ঠাৰিৰ যোগেদি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে আৰু কেকটাছ উদ্ভিদৰ ঠাৰিত মোমৰ দৰে এটা তৰপ থাকে যিয়ে পানী ধৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও কেকটাছ উদ্ভিদৰ পাত নথকাৰ কাৰণে বাষ্পীভৱনৰ ফলত পানীৰ ক্ষতিৰ অলপ হ্ৰাস পায়। ইয়াৰ উপৰিও কেকটাছ উদ্ভিদৰ শিপা পানী শোষণৰ বাবে মাটিৰ অতি গভীৰলৈ যায়, যাৰ বাবে কেকটাছ উদ্ভিদে সহজে মাটিৰ পৰা পানী শোষণ কৰি ল'ব পাৰে। এনেকৈ কেকটাছ উদ্ভিদে অভিযোজন কৰে। নেক্সট কোৱেশ্চন নম্বৰ 3, খালী ঠাই পূৰ কৰা। এত দি আছে, যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে তাকেই ড্যাছ বোলে। খালী ঠাইত কি হ'ব? অভিযোজন। নেক্সট বি, উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক ড্যাছ আৱাসস্থলী বোলে। খালী ঠাইত কি হ'ব? স্থলজ আৱাসস্থলী বোলা হয়। নেক্সট চি, পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থলীক ড্যাছ আৱাসস্থলী বোলে। খালী ঠাইত কি হ'ব? জলজ আৱাসস্থলী। নেক্সট ডি, মাটি পানী আৰু বায়ুৰ আৱাসস্থলীত ড্যাছ কাৰক। খালী ঠাইত কি হ'ব? অজৈবিক কাৰক। ইত দি আছে, চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাক ড্যাছ বোলে। খালী ঠাইত কি হ'ব? উদ্দীপক। নেক্সট কোৱেশ্চন নম্বৰ 4, তলৰ তালিকাৰ কোনবিলাক জড়? তলত কিছুমান বস্তুৰ নাম দিয়া আছে আৰু এই নাম দিয়া বস্তুসমূহৰ মাজৰ পৰা কোনবিলাক জড় পদাৰ্থ এটা প্ৰশ্ন দিছে। আৰু তলত যিবিলাক বস্তুৰ নাম দিয়া আছে যেনে নাঙল, কাঠফুলা, চিলাই মেচিন, ৰেডিঅ', নাও, পানী, মেকেটা আৰু কেঁচু, ইয়াৰ মাজৰ পৰা কোনবিলাক জড় পদাৰ্থ এটা প্ৰশ্ন দিছে। গতিকে আমি উত্তৰটো কেনেকৈ লিখিম? উত্তৰ, নাঙল, চিলাই মেচিন, ৰেডিঅ' আৰু নাও এইবিলাক জড় পদাৰ্থ। নেক্সট কোৱেশ্চন নম্বৰ 5, জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা এবিধ জড় পদাৰ্থৰ নাম লিখা। আমাক জীৱৰ যিকোনো দুটা বৈশিষ্ট্য লিখিবলৈ দিছে আৰু ইয়াৰ লগতে এবিধ জড় পদাৰ্থৰ নাম লিখিবলৈ দিছে। গতিকে আমি উত্তৰটো কেনেকৈ লিখিম? উত্তৰ, জীৱৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1, জীৱক খাদ্যৰ প্ৰয়োজন হয়। নম্বৰ 2, জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে। আৰু এবিধ জড় পদাৰ্থৰ নাম লিখিবলৈ দিছে। জড় পদাৰ্থ হ'ল যেনেকুৱা মাটি। নেক্সট কোৱেশ্চন নম্বৰ 6, তলৰ তালিকাৰ কোনবিলাক জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল? তলত কিছুমান বস্তুৰ নাম দিয়া আছে আৰু নাম দিয়া বস্তুসমূহৰ মাজৰ পৰা কোনবিলাক জড় পদাৰ্থ যিবিলাক এটা সময়ত জীৱৰ এটা অংশ হিচাপে আছিল এটা মোক প্ৰশ্ন দিছে। আৰু তলত কিছুমান বস্তুৰ নাম দিয়া আছে যেনে মাখন, চামৰা, মাটি, উল, বৈদ্যুতিক বাল্ব, ৰন্ধন তেল, নিমখ, আপেল, ৰবৰ, এইখিনি বস্তুৰ নাম দিয়া আছে আৰু এই বস্তুসমূহৰ মাজৰ পৰা কোনবিলাক জড় পদাৰ্থ এটা প্ৰশ্ন দিছে এটা সময়ত জীৱৰ অংশ আছিল। গতিকে আমি উত্তৰটো কেনেকৈ লিখিম? উত্তৰ, মাখন, চামৰা, উল, ৰন্ধন তেল, আপেল আৰু ৰবৰ এইবিলাক জড় পদাৰ্থ যিবিলাকে এটা সময়ত জীৱৰ অংশ হিচাপে আছিল। নেক্সট কোৱেশ্চন নম্বৰ 7, জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা। জীৱৰ কিছুমান বৈশিষ্ট্য লিখিবলৈ দিছে আমাক। গতিকে আমি উত্তৰটো কেনেকৈ লিখিম? জীৱৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ'ল নম্বৰ 1, জীৱক খাদ্যৰ প্ৰয়োজন হয়। নম্বৰ 2, জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে। নম্বৰ 3, জীৱই প্ৰজনন কৰে। নম্বৰ 4, জীৱই পৰিৱেশৰ প্ৰতি সঁহাৰি জনায়। নম্বৰ 5, জীৱৰ বৃদ্ধি আৰু মৃত্যু হয়। নম্বৰ 6, জীৱই সঞ্চালন দেখুৱায়। তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং।